নমস্কাৰ বন্ধুসকল, আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ কাৰণে। সপোনত ফেঁচা দেখিলে কি হয়? ফেঁচা দুই ধৰণৰ আছে, আমি সকলোৱে জানো। বগা ফেঁচা আৰু ক'লা ফেঁচা। বগা ফেঁচাক আমি বহুতে লক্ষী ফেঁচা বুলি জানো। আহক এতিয়া আমি মূল আলোচনাত যাওঁ। আপুনি যদি সপোনত ফেঁচা দেখে তেন্তে ভগৱানে এইটোৱে ইংগিত দিয়ে যে আপুনি সাৱধান হওক, কিবা ভয়ংকৰ ঘটনা হ'ব পাৰে বা মানুহে আপোনাৰ ক্ষতি কৰিব বিচাৰে আৰু আপুনি যদি কিবা উচ্চ পদত থাকে তেন্তে তাৰ পৰা আপোনাক আঁতৰাব বিচাৰে। সপোনত যদি আপুনি ফেঁচা ধৰা দেখে তেন্তে আপুনি ক্ষতিৰ মুখামুখি হ'ব পাৰে। আপোনাৰ ভুলৰ বাবে আপুনি বিপদত পৰিব পাৰে। আপুনি যদি এনে সপোন দেখে তেন্তে সোমবাৰৰ দিনা অলপ গাখীৰ পানীত মিহলাই গা ধুব আৰু ভগৱান শিৱক প্ৰাৰ্থনা কৰিব। তেনে কৰিলে অলপ বিপদ কাটিব পাৰে। আপুনি যদি সপোনত ফেঁচাৰ মাত শুনে তেন্তে ইয়াৰ অৰ্থ হ'ল আপুনি বেয়া খবৰ পাব পাৰে। আপুনি যদি সপোনত ফেঁচাক মৰম কৰা দেখে তেন্তে আপুনি ব্যৱসায়ত বা চাকৰিত প্ৰতাৰণা হোৱাৰ সম্ভাৱনা আছে। আপুনি যদি ফেঁচা উৰি যোৱা দেখে তেন্তে আপোনাৰ দুখ কষ্ট দূৰ হ'ব আৰু শত্ৰু বা বিপদৰ পৰা মুক্তি পাব আৰু সুখৰ দিন আহিব। যদি আপুনি সপোনত ফেঁচা গছত বহি থকা দেখে তেন্তে আপোনাৰ কাম আধৰুৱা হৈ থাকিব, নিজৰ মাজত এলাহ ভাৱ আহিব। আপুনি যদি এনে ধৰণৰ বেয়া সপোন দেখে তেন্তে আপুনি লগৰ বা ঘৰৰ মানুহক ক'ব আৰু ভগৱানক প্ৰাৰ্থনা কৰিব। তেনে কৰিলে একো ভয় নাই। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব আৰু চেনেলটো যদি নতুন হৈ আছে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।